ৰুহি আমি ইয়াৰ পৰা যাওঁ বোলা আমি বাহিৰৰ দোকানতে শ্বপিং কৰি ল'ম শ্বপিং মলত বজাৰ কৰিবলৈ মোৰ হাতত ইমান টকা নাই বাহিৰত যিটো বস্তু 500 টকাত পাম সেইটো বস্তু ইয়াত 1500-2000 টকা লাগিব আৰু তুমিতো জানাই মোৰ অৱস্থাটো কথা গতিকে ইয়াৰ পৰা যাওঁ বোলা তোমাক মই বাহিৰতে কিবা কিনি দিম নহ'ব দে অভিজিত মই ফুটপাথৰ দোকানৰ পৰা বস্তু কিনিব নোৱাৰো মই ইয়াতে কিনিম আৰু তোমাকনো কোনে কৈছে মোক কিবা কিনি দিবলৈ তুমি কাইলৈ ঘৰলৈ যাবাগৈ সেইকাৰণেহে মই তোমাক লগ ধৰি ইয়ালৈ লৈ আহিছোঁ তুমি গাঁৱলৈ যোৱাৰ পিছত ইয়ালৈ মনতে নপৰিব কিমান দিনৰ পিছত ঘূৰি অহা ঠিক নাই গতিকে ভাবিছোঁ তোমাক কিবা এটা কিনি দিওঁ আৰু ময়ো কিবা এটা লওঁ মোক বজাৰ কৰি দিবলৈ মই তোমাক ইয়ালৈ মতা নাই নহয় তুমি ঘৰলৈ যোৱাৰ পিছত মই ইয়াত একেবাৰে অকলশৰীয়া হৈ যাম মইতো আৰু শ্বপিং টপিং একো কৰিবই নোৱাৰিম গতিকে ভাবিছোঁ তুমি থাকোঁতে এবাৰ ঘূৰি লওঁ আৰু অলপ শ্বপিঙো কৰি লওঁ মই তোমাক শ্বপিং কৰি টকা খৰচ কৰিবলৈ মাতা নাই নহয় তোমাৰ হাতত যে টকা নাই মই সেই কথাটো জানো তোমাক মায়ে বহুত কষ্ট কৰি পঢ়াইছে আৰু তুমি ভালদৰে পঢ়ি শুনি মাৰ সপোনবোৰ পূৰাবলৈ চেষ্টা কৰা তুমি মোক ইয়াত শ্বপিং কৰি দি টকা খৰচ কৰিব নালাগে মোৰ যে কেতিয়াবা সঁচাকৈয়ে বহুত বেয়া লাগে জানা ৰুহি মই তোমাক ভাল পাওঁ কিন্তু অথচ আজিলৈকে মই তোমাক ভাল দামী গিফ্ট এটা দিব পৰা নাই ওহো অভিজিত মনে মনে থাকাচোন তোমাৰ হাতত এতিয়া চাকৰি নাই তুমি মোৰ কাৰণে টকা খৰচ কৰিব নালাগে যেতিয়া তোমাৰ হ'ব তেতিয়া দিবা এতিয়া মোৰ ওচৰত টকা আছে নহয় এতিয়া মোৰ টকাৰে শ্বপিং কৰিম আৰু তুমিও ঘৰলৈ যাবাগৈ তোমাকো ভাল কিবা এটা কিনি দিওঁ আৰু তোমাৰ মালেও কিবা এটা কিনো বোলা বোলা এতিয়া আৰু বেলেগ কথা ভাবি মন বেয়া কৰি থাকিব নালাগে আগে শ্বপিং কৰি লওঁ তাৰপিছত আমি এফালে ফুৰিব যাম তুমি ঘৰলৈ যোৱাৰ পিছততো মোৰ ঘূৰা ফুৰা নহ'বই গতিকে তুমি থাকোঁতে অকণমান ফুৰি লওঁ বোলা পাপা তুমি ইয়াত কেনেকৈ তুমিতো অফিচলৈ যাওঁ বুলিয়ে কৈছিলা তাৰমানে তুমি কি অফিচ নগ'লা নেকি আজি মই অফিচলৈ যাওঁ বা ইয়ালৈ আহোঁ তুমি মোক ইমান কুৱেশ্যন কৰিছা যে তুমি ইয়ালৈ কিয় আহিলা আৰু তোমাক কিবা লাগিছিল যদি মোক নকলা কিয় আৰু তুমি এই ল'ৰাটোৰ লগত আহিছা যে মই তোমাক কিমান কৈছোঁ যে এই ল'ৰাটোৰ লগ এৰা তুমি মোৰ কথা নুশুনা ব'লা মোৰ গাড়ীত বহাগৈ তোমাক তাৰমানে এনেকৈ কথা ক'লে নহ'ব কি চাই আছা নাহা কিয় ৰুহি অভিজিত মই তোমাক ফোন কৰিম ৰিচিভ কৰিবা তামোল এখন খাই লৈ লাহে ধীৰে কামত লাগো মালতী ক'তা বেমাৰ হোৱা মানুহ দেখোন তামোলহে খাই আছা তামোলখনতে জীৱটো সোমাই আছে কেনেকৈনো তামোলখন নোখোৱাকৈ থাকোঁ বেমাৰ অলপ ভাল পাইছোঁ অঁ মই আকৌ গমেই পোৱা নাই নহয় তোমাৰ বেমাৰ হৈছে বুলি এই বিমলৰ মাক ৰাতিপুৱা আমাৰ ঘৰলৈ গৈছিল তাইহে ক'লে তোমাৰ বেমাৰ হোৱা বুলি কি হৈছিল ন জ্বৰ আৰু মূৰৰ বিষ বহা সেই পিয়ালিতে হ'ব দিয়া মই বহি নাথাকোঁ বোৱাৰীজনীয়ে দোকানলৈ পঠিয়াইছে দোকানলৈ আহোঁতে বোলো এপাক সোমাই যাওঁ কি হৈছে খবৰটোকে লৈ যাওঁ আজি এসপ্তাহ ধৰি বিচনাৰ পৰাই উঠিব পৰা নাই মই ভাবিছোঁ তুমিনো বাৰু কিয় খবৰ এটা ল'ব অহা নাই ইজনী সিজনী আহি আছে খবৰ খাতি ল'বলৈ তাকেহে মই আকৌ গমেই পোৱা নাই নহয় তোমাৰ বেমাৰ হোৱা কথা অকলশৰীয়া মানুহ বেমাৰ হৈ বিচনাত পৰি থাকিলে বৰ দিগদাৰ ঘৰখনৰ কাম বনবোৰ চোৱা মেলা কৰাটোৱে তোমাৰ যদি ইমান অসুখ টানেই হৈছিল ল'ৰাটো খবৰ নিদিলা কিয় তাক আকৌ খবৰ খাতি নিদিলোঁ আৰু পঢ়া শুনা কৰি থকা ল'ৰা মোৰ খবৰ পালে তাত তাৰ পঢ়া শুনাটো মন নবহিব গতিকে ভাবিলোঁ নালাগে খবৰ খাতি নিদিওঁ পৰীক্ষাও হৈ আছিলে তাৰ এতিয়া পৰীক্ষা শেষ হৈছে কাইলৈ আহিব হেনো ৰিজাল্ট নিদিয়ালৈকে ঘৰতে থাকিব অঁ সি কাইলৈ আহিব নেকি ভাল কথা তেনেহ'লে মতা মানুহ এটা ঘৰখনত লাগেও ইফালে সিফালে ঘপককৈ কিবা এটা বিপদ হ'লেই মানুহ এটা দৰকাৰ তুমি থিয় হৈ থাকিলা বহাচোন বহা তুমিতো তামোলো নোখোৱা মই চাহকে একাপ কৰি আনো এই নালাগে নালাগে মই এতিয়া চাহ খাই নাথাকোঁ বোৱাৰীজনীয়ে দোকানৰ পৰা কিবা এটা নিব দিছে দেৰি হ'লে আকৌ তাই গালিহে পাৰিব জানাই নহয় মুখখন কেনেকুৱা হ'ব তেনেহ'লে মই আহিছোঁ অঁ যোৱা পাপা তুমি মোক কিয় এনেকৈ টানি লৈ আহিলা ৰুহি মই তোমাক বহুতবাৰ বুজাইছোঁ যে তুমি সেই ভিখাৰীটোৰ লগ নহ'বা তুমি মোৰ কথাবোৰ কিয় বুজিবলৈ চেষ্টা নকৰা সি হৈছে গাঁৱৰ এটা ভিখাৰী ল'ৰা পাপা অভিজিতৰ কথা তেনেকৈ নক'বা সি ভিখাৰী হ'লেও মই তাক ভাল পাওঁ তুমি ভাল পাওঁ বুলি ক'লেই হ'ব নেকি সেই ভিখাৰী ল'ৰাটোৰ আছে কি সি তোমাক বিয়া পাতি না এসাঁজ ভালকৈ খুৱাব পাৰিব নে এযোৰ কাপোৰ ভালদৰে পিন্ধাব পাৰিব নে তোমাক ক'ৰবাত ঘূৰাব ফুৰাব পাৰিব তাৰ নিজৰে ভালদৰে চলা অকাত নাই গাঁৱত সিহঁতৰ এটা থাকিবলৈ ভাল ঘৰ নাই তোমাক বিয়া পাতি নি সি ক'ত ৰাখিবগৈ এইবোৰ প্ৰেম ভাল পোৱা দুদিনীয়া বস্তু গোটেই জীৱনটো তোমাক সুখ দিব কেৱল টকাৰে টকা নাথাকিলে এইবোৰ প্ৰেম ভাল পোৱা একেবাৰেই মিছা সংসাৰ কৰাৰ পিছত নিজেই বুজি পাবা এখন সংসাৰ চলাবলৈ প্ৰেম ভাল পোৱা নালাগে লাগে টকা লাগে হাতত যেতিয়া টকা পইচা ধন সম্পত্তি অজস্ৰ থাকিব তেতিয়া প্ৰেম ভাল পোৱা এইবোৰ নিজে নিজে হ'ব হাতত টকা পইচা ধন সম্পত্তি নাথাকিলে প্ৰেম ভাল পোৱা এইবোৰ মৰহি যাব এইবোৰ হৈছে দুদিনীয়া বস্তু আৰু তুমি মোৰ ছোৱালী হৈ যদি গাঁৱৰ সেই ভিকহুটোক ভাল পোৱা তাৰ লগত বিয়া হোৱা তেনেহ'লে সমাজত মোৰ সন্মান ক'ত থাকিব অহ পাপা তুমি কেৱল টকা পইচা ধন সম্পত্তি তোমাৰ সন্মান এইবোৰহে বুজি পোৱা তুমি মোৰ কথা বুজিবলৈ অকণো চেষ্টা নকৰা মই তোমাক কিমান কৈছোঁ মই অভিজিতক ভাল পাওঁ আৰু মই তাৰ বাহিৰে বেলেগৰ লগত বিয়া হৈ সুখী হ'ব নোৱাৰিম মই বিয়া হ'লে কেৱল অভিজিতৰ লগতহে বিয়া হ'ম তাৰ বাহিৰে মই আৰু বেলেগৰ কথা কেতিয়াও ভাবিব নোৱাৰোঁ তুমি কেৱল তোমাৰ সন্মানৰ কথা ভাবি থাকা কেতিয়াবা মোৰ সুখৰ কথা ভাবিছানে মই কি ভাল পাওঁ কি বেয়া পাওঁ কেতিয়াবা মোক সুধিছানে
কেৱল খালি তুমি ক'বা যে ইটো নকৰিবা সিটো নকৰিবা অত নাযাবা তত নাযাবা নোৱাৰো আৰু তোমাৰ অৰ্ডাৰবোৰ ফ'ল' কৰি থাকিবলৈ ৰুহি মনে মনে থাকা আজিকালি তুমি মোৰ মুখে মুখে তৰ্ক কৰিবলৈ লৈছা তুমি এইখন ঘৰত কিহৰ অভাৱত আছা আৰু তোমাক কি সুখ লাগে আজিলৈকে একো এটা বস্তুৰ অভাৱ হ'বলৈ দিয়া নাই যি বিচাৰিছা মুখৰ আগতেই পাইছা তাৰ পিছতো তুমি কৈছা মই তোমাৰ সুখৰ কথা নাভাবোঁ আজিৰ পৰা তুমি ক'লৈকো যাব নোৱাৰা ঘৰৰ ভিতৰতেই থাকিব লাগিব বাহিৰত ঘূৰা ফুৰা বন্ধ পাপা এয়া কিন্তু বেছি হৈ গৈছে অঁ আৰু বেছি হ'ব যেতিয়ালৈকে মোৰ এই কথাবোৰ তোমাৰ মগজুত নোসোমাব তেতিয়ালৈকে মই তোমাক এনেকৈ বন্দী কৰি ৰাখিম তুমি মোক বন্দী কৰি ৰাখা কাৰাগাৰৰ ভিতৰত ৰাখা যি কৰা কৰা আৰু কি আছে কিমান পাৰা চেষ্টা কৰা তুমি যিমান চেষ্টা কৰিলেও মই অভিজিতক এৰিব নোৱাৰিম এইটোৱে মোৰ ফাইনেল ডিচিশ্যন ৰুহি এই ৰাতিখন মোক কিয় মাতি পঠিয়ালা কি হৈছে তোমাৰ আৰু এইটো বেগ যে একেবাৰে বেগ চেগ লৈ ৰাতিখন ঘৰৰ পৰা ওলাই আহিছা যে অভিজিত মই একেবাৰে ঘৰ এৰি গুচি আহিছোঁ কি ঘৰ এৰি গুচি আহিছোঁ মানে অঁ মোৰ পাপাই মোক আজিৰ পৰা ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে আৰু তোমাকো লগ ধৰিবলৈ মানা কৰিছে কাইলৈৰ পৰা আমাৰ গেটৰ মুখত চিকিউৰিটি আৰু মোৰ ৰুমৰ সন্মুখত চিকিউৰিটি ইমানবোৰ চিকিউৰিটি থকাৰ পিছত মই ৰুমৰ পৰা কেনেকৈ ওলাম গতিকে মই আজি ঘৰৰ পৰা ওলাই গুচি আহিলোঁ মই তোমালৈ গুচি আহিলোঁ একেবাৰে তুমি মোক লৈ ব'লা ৰুহি এয়া তুমি কি কথা কৈছা মই হৈছোঁ দুখীয়া ঘৰৰ ল'ৰা আৰু তুমি হৈছা ধনী ঘৰৰ ছোৱালী মোৰ এতিয়ালৈকে একো এটা চাকৰি বাকৰি হোৱা নাই মই তোমাক লৈ যাব পাৰোঁ কিন্তু তুমি তোমালোকৰ ঘৰত যিটো সুখত বা যিটো ফেচিলিটিত আছিলা আমাৰ ঘৰত সেইখিনি নাপাবা মই বহুত দুখীয়া মানুহ ঘৰৰ ল'ৰা মোৰ একো এটা কৰ্ম সংস্থাপন নোহোৱাকৈ তোমাক লৈ গ'লে তুমি আমাৰ ঘৰত থাকি বহুত অসুবিধা পাবা প্ৰয়োজনৰ একো বস্তুৱেই নাপাবা সময়মতে মোক একো নালাগে তোমাৰ ঘৰত তোমাৰ মায়ে আৰু তুমি যেনেকৈ চলা ময়ো তেনেকৈ চলিম মই তোমাক এৰি থাকিব নোৱাৰিম অভিজিত আৰু আজি ৰাতিটো পাৰ হোৱাৰ পিছত কাইলৈৰ পৰা হয়তো মই তোমাক কিমান দিনলৈ লগ কৰিব নোৱাৰিম দেখা নাপাম ঠিক নাই সেই বন্দী কোঠাটোত সোমাই থাকোঁতে থাকোঁতে কিমান দিন পাৰ হ'ব মই ক'ব নোৱাৰোঁ হয়তো মই তেনেকৈ থাকোঁতেই কাৰোবাৰ লগত বিয়া হৈ যাবগৈলগীয়া হ'ব পাৰে মই তোমাক আৰু নাপাবও পাৰোঁ অভিজিত তুমি মোৰ কথাটো বুজা তুমি যেনেকৈ চলা তোমাৰ মায়ে যেনেকৈ চলে মই তেনেকৈ চলিম তুমি মোক লৈ ব'লা মই বাৰু তোমাক লৈ গ'লোৱেই কিন্তু তোমাৰ পাপাই যদি মোৰ ওপৰত কেছ দিয়ে তেতিয়া তুমি সেইবোৰ কথা কিয় চিন্তা কৰিছা পাপাই একোডাল কৰিব নোৱাৰে আৰু পাপাই কিবা কৰিলেও মই দেখোন তোমাৰ লগত আছোঁৱে এতিয়া ব'লা ইয়াৰ পৰা সোনকালে যাওঁ কেনেবাকৈ পাপাই মই ঘৰত নোহোৱা গম পালে বিচাৰি আহিব আৰু যদি পাপাই মোক পাই ঘৰলৈ লৈ যায় তেনেহ'লে মই আৰু আজিৰ পৰা ঘৰৰ পৰা বাহিৰ হ'ব নোৱাৰিম কেনেবাকৈ যদি মোৰ পাপাই মোক বিচাৰি ঘৰলৈ উভতাই লৈ যায় মোক কিন্তু আৰু তুমি নাপাবা মই মৰি থাকিম তেনেকুৱা কথা নক'বা তোমাৰ অবিহনে ময়ো জীয়াই থাকিব নোৱাৰিম ব'লা ৰুহি এইটোৱে আমাৰ ঘৰ তোমালোকৰ ঘৰৰ নিচিনা নহয় ঘৰটো সৰু হ'লেও দেখিবলৈ বৰ ধুনীয়া আমি তিনিজন মানুহ ধুনীয়াকৈ থাকিব পাৰিম অভিজিত তোমাৰ মায়ে বা এতিয়া কি কয় তোমাৰ মালৈহে মোৰ ভয় লাগিছে মোৰো ভয় নলগা নহয় কিন্তু অলপ মনত সাহ গোটাইছোঁ ৰ'বাচোন মই মাক মাত দিওঁ মা অ' মা অ' বাবা তই আহি পালিহি আইও গোটেইটো শুকাই খিনাই মুখখন তেতেই পৰা পৰি আহিছে অ' মনটো কিয় মাৰি আছ তই চাগে ভালদৰে খোৱা বোৱা নকৰ ন অ' এইজনী তোৰ লগত ক'ৰ ছোৱালী আহিছে মই চিনি পোৱা নাই দেখোন তোৰ লগৰ ছোৱালী চাগে ন অ' মা এই মোৰ লগৰ ৰুহি কিন্তু এতিয়া তাই তোমাৰ বোৱাৰী মই তাইক পলুৱাই লৈ আহিলোঁ মা কি তই এইবোৰ কি কৰিলি তই পৰীক্ষা শেষ কৰি আহি চাকৰি বাকৰি এটাৰ কাৰণে চেষ্টা কৰিবি বুলি ভাবিছিলোঁ কিন্তু তই এয়া কি কৰিলি মা তই চিন্তা নকৰিবি মই চাকৰি বাকৰি এটাৰ কাৰণে চেষ্টা কৰিমেই আপোনাৰ ল'ৰাৰ গাত ভুল নাই মইহে জোৰ কৰি তেওঁলৈ গুচি আহিছোঁ কি অ' মা এইবোৰ বহুত কথা তোক সকলোবোৰ বুজাই ক'ব লাগিব তেতিয়াহে বুজি পাবি ব'ল আমাক ভিতৰলৈ যাব নিদিয় নেকি আহ ভিতৰলৈ আহ তুমিও আহা মই মোৰ ছোৱালীজনীৰ লগত জোখতকৈ অকণমান বেছিয়ে কঠোৰ হৈছিলোঁ সেইকাৰণে তাই ঘৰ এৰি গুচি গ'ল তাই সেই ল'ৰাটোৰ লগতেই গুচি গ'লগৈ চাগে তাই যেনেকৈ আছিল মই তেনেকৈ থাকিব দিব লাগিছিল বেছি শাসন কৰিব যাওঁতে তাই গুচিয়ে গ'লগৈ মই যদি তাইৰ লগত কালি তেনেকুৱা নকৰিলোঁ হয় তাই আজি মোৰ চকুৰ আগতেই থাকিল হয় মই তাই ভালটো ভাবিহে ভাবিছিলোঁ তাইক মই অকণমান শাসন কৰিলে তাই কথাবোৰ বুজি পাব তাই যিহেতু মোৰ কথাবোৰ বুজিবলৈ চেষ্টাই নকৰিলে তেনেহ'লে মই বাদ দিছোঁ আৰু এইবোৰ তাই সেই ল'ৰাটোৰ লগতে যদি সুখী হৈ থাকিব পাৰে থাকক মই আৰু তাইক বিচাৰি নাযাওঁ অ' কথাটো তাৰমানে সেইটোহে যি হ'ল ভালেই হ'ল দে ময়ো ঘৰখনত অকলে থাকোঁ বোৱাৰী এজনী পালোঁ ভালেই হ'ল তাতে বোৱাৰীজনী ইমান মৰম লগা পিছে তুমি হৈছা চহৰৰ ধনী ঘৰৰ ছোৱালী আমি হৈছোঁ গাঁৱৰ দুখীয়া মানুহ তুমি এতিয়া বা গাঁৱত কাম বনবোৰ কৰিব জানানে নাজানা একো কথা নাই বাৰু নাজানাখিনি মই কৰিম মই একেবাৰে কাম বন কৰিব নাজানা নহয় দুই এখন কাম কৰিব জানো আৰু যিখিনি নাজানো সেইখিনি আপুনি শিকাই দিব এই দিম কিয় নিদিম মোৰ ইমান ধুনীয়া বোৱাৰীজনী মই বাৰু কিয় কাম শিকাই নিদিম মই থাকোঁতেই তোমাক সকলোবোৰ কাম শিকাই থৈ যাম মা মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়ক আইঐ দেহি ভোক লাগিছে তোমাৰ ব'লা এই কাপোৰ কানিবোৰ চেঞ্জ কৰি তুমি মুখ হাত ভৰি হাতকেইটা ধুই লোৱা তাৰপিছতে মই তোমালোক দুয়োটাকে কিবা এটা খাবলৈ দিওঁ বাবা যা তই বোৱাৰীক দমকলৰ পাৰখন দেখাই দেগৈ আহা ৰুহি তোমালোকৰ নিচিনা কিন্তু আমাৰ বাথৰুম নাই দেই
আমাৰ দমকলৰ পাৰখন আনে দূৰৰ পৰা ধৰিব নোৱাৰাকৈ ঢকুনা পাতেৰে বান্ধি দিয়া হৈ আছে। হ'ব হ'ব, তুমি ধেৰ কথা কৈ নাথাকিবা। মই তেনেকৈ চলিব পাৰিম বুলি কোৱা নাই জানো। মই ধেমালিহে কৰিছোঁ দিয়া, আহা। আই ঐ দেহি, ছোৱালীজনীৰ কথাবোৰ ইমান মৰম লগা। সিহঁত দুটা যাতে সদায় এনেদৰেই সুখী হৈ থাকে।